বস্তুটো কি হৈছে মানে এতিয়া ৰাতি সন্ধিয়া হ'লেতো ওলাই যায়, সন্ধিয়া ৰাতিৰ পাছত বোধহয় খুব সম্ভাৱনা কিবা বিক্ৰিয়া তেনেকৈ হৈছে নেকি, মোৰ বোধহয় তেনেকৈ মানে এই ধৰণৰ বুজা যায় বস্তুটো। কেতিয়াৰ পৰা পৰি আছে? এইটো আমি জনামতে আজিৰ পৰাহে পৰিছে। আজি পুৱাৰ ভাগতে মানুহে গম পালে। হাতীটো বন বিভাগৰ লোক আহিছে, বৰ্তমান আছে তেখেতসকলো। তেখেতসকলো চিকিৎসা প্ৰদান হৈছে নেকি? চিকিৎসা তেনেকুৱা মই এতিয়ালৈকে আহি পোৱালৈকেতো দেখা নাই, হয়তো তাৰ আগতে তেওঁলোকে কিবা কৰিছে সেইটো ক'ব নোৱাৰোঁ। এতিয়ালৈকেতো তেনেকৈ চিকিৎসাৰ কোনো ব্যৱস্থা দেখা নাই। এনেহে ৰাইজে কোনোবা পানী খুৱাই আছে, কিবা কৰি আছে, যিটো ধৰণৰ মানে চিকিৎসা হ'ব লাগে সেই ধৰণৰ চিকিৎসা পোৱা নাই যেন পাইছোঁ। আপোনাৰ কি অনুমান চিকিৎসা যদি ভাল পায় হাতীটো আকৌ সুস্থ হ'ব বুলি আশা? নাই, সেইটোতো আশাবাদী, সেইটো নিশ্চয়। কিন্তু সময়মতে যদি চিকিৎসা হয়, কাৰণ এতিয়া যিটো দেখা হৈছে তাৰ উশাহটো লৈ আছে, যিটো লৈ আছে কাৰণ সেই চিকিৎসা পোৱা নাই কাৰণে সেইটো কাৰণ পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে পৰি আছে, এতিয়াতো প্ৰায় 1-2টামান বাজে। সময়মতে যদি নিৰ্ধাৰণ সময়মতে যদি চিকিৎসা পোৱাহেঁতেন হয়তো নিশ্চয় বচাটো আশা এটা আছে, দেখা যায়। কি সন্দেহ সেইটোৱেই মানে ক'ৰবাত হয়তো ৰাতি খাবলৈ যাওঁতে ক'ৰবাত বিক্ৰিয়া হৈছে নেকি তেনেকুৱা যেন পাইছোঁ। তেনেকুৱাতো আমি ইয়াত তেনেকৈ হাতী এনেই কোনো বিনা কাৰণত তেনেকৈ পৰি থকাটো দেখা নাই। কেতিয়াবা ক'ৰবাত গাঁতত পৰি এই ভৰি ভাঙে বা কিবা হয়, সেইবিলাক দেখা যায়। কিন্তু এনেকুৱা কোনো ধৰণৰ হেৰি নোহোৱাকৈ মানে এনেকৈ পৰি থকাটো দেখা নাই আজিলৈকে। মানে আজি ৰাতিপুৱাৰ ভাগৰ পৰা বৰ্তমানলৈকে বন বিভাগে চিকিৎসা ব্যৱস্থা কৰা নাই? কৰা নাই যেন পাইছোঁ, কৰা যেন নাই পাইছোঁ। ইয়াত এটাই হাতী আছে নে জাক আছে? আছে, কেইবাটাও আছে হাতী। প্ৰায় আমি অনুমান পাইছোঁ 50-60টামান আছে। কোন বনাঞ্চল? এইটো কুমৰাকটা বনাঞ্চল, হোজাইৰেঞ্জৰ অন্তৰ্গত। এইটো কুমৰাকটা বিট অফিচ হয়। কেতিয়াৰ পৰা হাতীটো পৰি আছে? আমিতো 2 ঘণ্টামান হৈ গম পাইছোঁ, মানে জাগাটো দেখা মতে মানে একদিন আগৰ পৰা হৈছে। মানে কি অনুমান হয়, কি হৈ আছে? অনুমানটো মানে কিবা বস্তু খাইছে বা চোট লাগিছে, ডেলিভাৰী আছে নেকি বনসভাটো দেখা মতে। কোনটো বনাঞ্চলত আছে? এইটো ফেবলাবাৰীৰ ভিতৰত চিতলমাৰী জেগাটো, যোনটো জেগাত আছে এইটো জেগাৰ নাম চিতলমাৰী। এতিয়ালৈকে ফৰেষ্টৰ মানুহ আহিছে? ফৰেষ্টৰ মানুহ আহিছে, কিন্তু চিকিৎসাৰ বাবে কিবা অহা নাই। ডক্টৰ আহিছে নেকি? ডক্টৰ অহা নাই। আপোনালোকে কি কৰি আছে? পানী চানী খুৱাইছোঁ, যি পাৰোঁ এইটো কৰি আছোঁ। বন বিভাগে খোৱা বোৱা হাতীটো খাই আছে? হাতী খোৱা নাই, নাৰ্ভাছ পৰি আছে এতিয়া মানে লাষ্ট চলি আছে। আপোনালোকে কি আহ্বান কৰিব বন বিভাগক? কি কৰিম আৰু এইটো চিকিৎসাটো হ'ব লাগে নে নহ'ব? চিকিৎসা হ'ব লাগে, তেওঁলোকেতো আহিছে ৰাতিপুৱাৰ পৰাই আছে, কিন্তু চিকিৎসক অহা নাই, ডক্টৰ অহা নাই। কিবা হৈছে চাব আহিছোঁ, 11টামানৰ পৰা আহিছোঁ, কিন্তু কোনো ডাক্তৰ একো আহি পোৱা নাই এতিয়ালৈকে। প্ৰায় 2টামান বাজি গ'ল, এতিয়াতো একো খবৰ চবৰ নাই, আহিব বোলে, এতিয়া আহি পোৱা নাই। মানে কিহৰ বাবে ঢুকাইছে কিবা গম পোৱা নাই? কিবা কিবি খাইছে নেকি, এনেকুৱা হ'ব পাৰে। গাত অলপ চলপ গৰম জ্বৰ চৰ অলপ কঁপি আছে, জ্বৰ চৰ আছে নেকি। কোনো চিকিৎসা হোৱা নাই, একো চিকিৎসা হৈছে, একো হোৱা নাই। চিকিৎসাৰ অভাৱতে হ'ব আৰু কি, ডাক্তৰ যদি আহি পোৱা নাই, আহিলে ক'ব পাৰিলে কি হৈছে না কি। এইটো কোনটো জংঘলত আছে? এইটো হোজাই ঠেবলাগুৰি বনাঞ্চল হয়, কুমৰাকটা। আপোনালোকে কি আহ্বান, কাক দুখিব এইটো যে হাতীটো মৰিলে, কাক দুখিব এতিয়া আমি কাক দুখিম? এতিয়া ফৰেষ্টৰো আছে এই ওচৰতেই, সিহঁতে কি কৰিছে না কৰিছে, এতিয়া আৰু কি ক'ম। সময়মতে যদি চিকিৎসা পালে হয় হাতীটো বাচিলে হয় না? বাচিলে হয়, এইটো ভগৱানে জানে আৰু কি, এইটো ভগৱান চিকিৎসকটো আহিব লাগিছিলে আৰু কি। মানে অহা নাই চিকিৎসা? অহা নাই, ডক্টৰ আহি উপস্থিত হোৱা নাই এতিয়ালৈকে। গাঁৱত খবৰ পালো, লগৰ কেইটামান কৈছিলে তেনেকা হৈছে, হাতী বোলে চাব আহিলো 9 বাজিৰ পৰা। 9 বাজিৰ পৰা ৰখি ডক্টৰ আহিম কৈছে। এতিয়া 4-5 ঘণ্টা হ'ল, কোন ডক্টৰ আহি পোৱা নাই। আৰু কোনে কি খবৰ লৈছে, ফৰেষ্টাৰবিলাকেও সুধিছে, আহি আছে বোলে। এতিয়া হাতীও মৰি গ'ল, ডক্টৰ এতিয়ালৈকে আহি নাই পোৱা। 4-5 ঘণ্টা গ'ল, গুৱাহাটীৰ পৰা আহিলেও এতিয়ালৈকে আহি পালে হয়। ডক্টৰৰ কাৰণে হাতীৰ মৃত্যু হৈছে না? হয়। এইটো বন বিভাগৰ গাফিলতিত হাতীটো মৰিছে। হয়। এতিয়া আপোনালোকে যিহেতু ইয়াৰ স্থানীয় লোক, আমি ইমান টাইম ৰখিছোঁ, 4-5 ঘণ্টা হ'ল, কোন ডক্টৰ আহি নাই পোৱা। মানে বন বিভাগৰ গাফিলতিৰ বাবে আজি হাতীজনী হ'ল। হাতীজনী কি হৈ মৰিছে বুলি অনুমান কৰে? কিবা কিবি খাই পাইছে শুনা পাইছোঁ, কাজিয়া লাগি না বেমাৰ কিবা গাভিনীও আছিলে বোলে, শুনা পাইছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।